নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। টাৰ্গেট হৈছে 2026 বিধানসভা নিৰ্বাচন। 2026 বিধানসভা নিৰ্বাচনত এবাৰ আৰম্ভ হ'ব কুৰুক্ষেত্ৰৰ ৰণ। লগে ভাগে যুঁজিব দুই গগৈয়ে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ'ব অখিল আৰু লুৰিণজ্যোতি গগৈ। সকলো আঞ্চলিক দল একত্ৰিত হৈ বহিছে বিশেষ বৈঠকত। সকলো আঞ্চলিক দল একত্ৰিত হৈ বহিল বিশেষ বৈঠকত। আনুষ্ঠানিকভাৱে একত্ৰিত হৈ নিৰ্বাচনৰ যুঁজ দিয়াৰ সম্ভাৱনা। চাৰি আঞ্চলিক ৰাজনৈতিক দলেৰে একেলগে দেখা গৈছে অখিল আৰু লুৰিণক। এটা বিগ আপডেট জনাইছো, শীঘ্ৰে অনুষ্ঠিত হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ ৰাজনৈতিক অভিৱৰ্তন। আঞ্চলিক ৰাজনৈতিক ঐক্যমঞ্চই প্ৰস্তুত কৰিব উমৈহতীয়া কাৰ্যসূচী। ইতিমধ্যে আঞ্চলিক ৰাজনৈতিক দলৰ মিত্ৰতাৰ ঘোষণা অখিল গগৈৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে লুৰিণজ্যোতি গগৈক দিছিল মিত্ৰতাৰ প্ৰস্তাৱ আৰু শীঘ্ৰেই দুয়োটা দল একত্ৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে অখিল গগৈয়ে পূৰ্ণ ইংগিত আগবঢ়াইছে একত্ৰিত হোৱাৰ আৰু 2026 আৰম্ভ হ'ব দুই গগৈৰ মহাৰণ। আন এটা ব্ৰেকিং নিউজ হৈছে বহিষ্কৃত বিজেপি নেতা মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে। শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোজ হাজৰিকাক। অৰুণাচলী খুৰা সৰবৰাহৰ অভিযোগত অভিযুক্ত মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল মনোজ হাজৰিকা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশৰ এক ভয়ংকৰ ঘটনা। শপত গ্ৰহণৰ পাছতে 144 ধাৰা জাৰি কৰা হৈছে। এটা বিগ আপডেট জনাইছো, চন্দ্ৰবাবু নাইডুৰ অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এতিয়া 144 ধাৰা পৰ্যন্ত জাৰি কৰা হৈছে। এটা ডাঙৰ খবৰ, চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ এদিন পাছতে উত্তাল হৈ পৰিছে অন্ধ্ৰপ্ৰদেশ। কিয়নো টিডিপিৰ কৰ্মী আৰু YSRCPৰ দলৰ কৰ্মীৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নেল্লৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। বিগ আপডেট, জিলাখনৰ শংকৰ নগৰ নামৰ অঞ্চলত দুই দলৰ মাজত আৰম্ভ হৈছে এই ভয়ংকৰ ঘটনাত। প্ৰত্যাক্ৰমণৰ আহত হৈছে কেইবাগৰাকীকৈ লোক। এটা বিগ আপডেট, আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো যান বাহন লগতে ৰাজহুৱা সম্পত্তি। ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলটোত 144 ধাৰা জাৰি কৰা হৈছে। সম্প্ৰতি অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী জগতমোহন ৰেড্ডীৰ সমৰ্থকৰ বিৰুদ্ধে এতিয়া আহিছে গুৰুতৰ অভিযোগ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ জনপ্ৰিয়তাই ভেটি কপাইছে বিজেপিৰ। গৌৰৱৰ উত্থান দুদিবলৈ বিজেপিৰ এতিয়া নতুন ৰাজনীতিৰ নতুন ৰণকৌশল আৰম্ভ কৰিছে বিজেপিয়ে। উজনি নেতা পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব দিয়া হৈছে। গৌৰৱক ৰুদিবলৈ পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ বিজেপিৰ। এটা বিগ ব্ৰেকিং নিউজ, গৌৰৱক ৰুদিবলৈ পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ বিজেপিৰ। উজনিত বিজেপিক শক্তিশালী কৰিবলৈ হলে আহোম জনগোষ্ঠীৰ ভোট লাগিব বিজেপিক। কিন্তু উজনিত শূন্য হৈছে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিজেপিৰ সাংসদ। তপন গগৈৰ পৰাজয়ে সমীকৰণ সলনি কৰিলে বিজেপিৰ। এটা ডাঙৰ খবৰ, গৌৰৱ গগৈৰ জয়ে শক্তিশালী কৰিলে কংগ্ৰেছৰ ভেটি। কংগ্ৰেছ গৌৰৱৰ উত্থান দুদিবলৈ আহোমৰ সহায় লাগিবই বিজেপিক। কংগ্ৰেছ গৌৰৱৰ উত্থান দুদিবৰ কাৰণে সহায় লাগিব বিজেপিক আৰু উজনিত 2026 নিৰ্বাচনত মুখ থেকেচা খাব বিজেপিয়ে। মাৰ্ঘেৰিটাৰ পবিত্ৰ গগৈক প্ৰদান কৰা হৈছে মন্ত্ৰিত্ব। পবিত্ৰ মাৰ্ঘেৰিটাক মন্ত্ৰিত্ব আহোম জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কৌশল হিমন্ত বিশ্ব শৰ্মাৰ। আন এক খবৰ হৈছে নিৰ্বাচন শেষ হোৱাৰ লগে লগেই এবাৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া জনতাক জুৰুলা কৰিছে। এতিয়া বজাৰত সোমাবই নোৱাৰি। আপুনি যদি মনালৈ বজাৰত গৈছে, 500 টকীয়া এটা নোট লৈ যদি আপুনি বজাৰত গৈছে আৰু যদি ভাবিছে আপুনি বেগ ভৰ্তি কৰি আপুনি
বস্তু কিনিব তেন্তে আপুনি ভুল ভাবিছে কিয়নো 100 টকা হৈছে গৈ প্ৰতি কেজি বস্তুৰ দাম প্ৰতি কেজি আপোনাৰ সামগ্ৰীৰ দাম সেঞ্চুৰি কোবাইছে বজাৰত লাগিছে জুই সৰকাৰ আছে খুই সরকার খুই আছে সরকার দেখি নদেখার ভাও ধরিছে মূল্যবৃদ্ধি মাতমার খুদাইছে জনতা হাহাকাৰ কৰিছে মূল্যবৃদ্ধি এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে এতিয়া হুৰা হুৰে বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ মূল্য এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ জনতাই কি চাউল কি দালি কি আটা কি কেঁচা সামগ্ৰী প্ৰতিবিধৰে এতিয়া মূল্য বৃদ্ধি হৈছে বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ দেখিলে আচৰিত হ'ব জুই চাই দাম হৈছে প্ৰতিবিধ সামগ্ৰীৰ মূল্য 80 টকাৰ পৰা 100 টকা হৈছে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া আকাশ চুইছে নিৰ্বাচন গ'ল প্ৰতিশ্ৰুতি হৈ ৰল গাখীৰৰ পৰা আৰম্ভ কৰি ঔষধ দাইল শাক পাচলি মিঠাতেল মাছ মাংসৰ পৰা আৰম্ভ কৰি ঘৰ নিৰ্মাণৰ সকলো সামগ্ৰীলৈকে এতিয়া মূল্য বৃদ্ধি হৈছে প্ৰতি লিটাৰ মিঠাতেলৰ দাম হৈছে গৈ 8 পৰা 10 টকালৈ বৃদ্ধি পাইছে এতিয়া কি দৰে জনতাই সেই বস্তুবোৰ কিনিব তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা কি দৰে দুবলা দুবৃটি খাব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা নিৰ্বাচনৰ পূৰ্বে টেটুফালি চিয়ৰা কেইখন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ যি পৰিকল্পনা কৰিছিল তাৰ সম্পূৰ্ণ উল্টা ছবি এটা দেখিবলৈ পোৱা গৈছে কিন্তু এইবাৰ বজাৰত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ এক উল্টা ছবি কিয়নো ফলাফল ঘোষণা হৈছে চৰকাৰে শপত গ্ৰহণ কৰিছে আৰু তাৰ পিছতেই বজাৰত লাগিছে জুই এটা বজাৰত যেন খুৱাব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে সাধাৰণ জনতাই 500 টকীয়া নোট লৈ যোৱাৰ সেই পৰিস্থিতি এতিয়া যেন নাইকিয়া হৈ গৈছে দুইবিধ বা তিনিবিধ সামগ্ৰী কিনাৰ বিপৰীতে অন্য কোনো সামগ্ৰী অন্য কোনো এবিধ বস্তু কিনাৰ কোনো সম্বল নাথাকিব সেই গৰাকী ব্যক্তি যিগৰাকী 500 টকীয়া নোট এটা লৈ বজাৰলৈ কমাইছে কিয়নো মূল্য বৃদ্ধি এতিয়া আকাশ চুইছে আকাশলংঘী মূল্য বৃদ্ধি এতিয়া সকলোকে জোৰোৰা কৰি চিন্তিত কৰিছে আনে গুৰুত্বপূৰ্ণ খবৰ জনাইছো খৰণি কৰা নহল মোদীৰ প্ৰধান সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক পিকে মিশ্ৰ আৰু অজিত ধুৱালৰ কাণ্ডত অৰ্পণ কৰা হৈছে এই দায়িত্ব বিগ আপডেট আমি এই মুহূৰ্তত জনাই আছো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন আইপিএছ বিষয়া অজিত ধুৱালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু প্ৰাক্তন আইএছ বিষয়া ডক্টৰ পিকে মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে চৰকাৰী আদেশত কোৱা হৈছে যে দুগৰাকী বিষয়াৰ নিযুক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ সৈতে বা পৰৱৰ্তী নিৰ্দেশৰ পৰ্যন্ত বাহাল থাকিব আন এক ডাঙৰ খবৰ হৈছে নাবালিকাক যৌন নিৰ্যাতন চলোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিএছ য়েডিউৰাপ্পাৰ বিৰুদ্ধে এতিয়া গ্ৰেপ্তাৰী পৰৱানা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বিএছ য়েডিউৰাপ্পাৰ বিৰুদ্ধে নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে পক্সো আইনৰ অধীনত ইতিমধ্যে এই গোচৰ ৰুজু কৰা হৈছে এতিয়া বেংগালুৰু আদালতে য়েডিউৰাপ্পাৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰৱানা জাৰি কৰিছে স্বাভাৱিকতে এই গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ চাপ বৃদ্ধি পাইছে আনে খবৰ অৰুণাচলী খুৰা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাক ডাঙৰ খবৰ শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোজ হাজৰিকাক যোৰহাটৰ বিজেপি নেতা মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো খুৰা সৰবৰাহৰ অভিযুক্ত আছিল মনোজ হাজৰিকা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আছিল মনোজ হাজৰিকা 5 মেত শিৱসাগৰ জিলাৰ ডিমৰ 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অৰুণাচলী খুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰিছিল অৰুণাচলী খুৰা সৰবৰাহত মনোজ হাজৰিকাক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল যোৱা 1 জুনত বিজেপিৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিছিল মনোজক ডিমো থানাত ৰুজু কৰা গোচৰত জামিন লাভ কৰিছিল যদি শিৱসাগৰ থানাত ৰুজু হৈ থকা গোচৰ পূৰ্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে মনোজ হাজৰিকাক